মদৰ অবৈধ বেহাক লৈ মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কলিয়াবৰৰ আমবাগানত। আৰক্ষী মুৰ্দাবাদ ধ্বনি দি অবৈধ সুৰাৰ বিৰুদ্ধে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে স্থানীয় মহিলাই। আমবাগান বজাৰৰ লগতে অঞ্চলটো দীৰ্ঘদিন ধৰি চলি থকা অবৈধ সুৰাৰ মুকলি বেহাৰ বিৰুদ্ধে ওলাই আহিল পূব শুৱালনি অঞ্চলৰ শ শ মহিলা। আৰক্ষীৰ ছত্ৰছায়াতে মদৰ ঘাটি চলি থকাৰ অভিযোগ তুলি আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠে ক্ষুব্ধ মহিলাসকল। নিশা প্ৰায় ৩ ঘণ্টা সময় ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। লগতে এজন সুৰাৰ অবৈধ ব্যৱসায়ীক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। বীজগড় আছে এতিয়া বাগানৰ পৰা খামকলৈকে যে বনাই আছে যে আমাৰতো চবেৰে ল'ৰা ছোৱালী বেয়া হৈ আছে। এতিয়া জুৱা আৰু মদ বন্ধ হ'ব লাগে, সেইটোৱে আমাৰ লাগে। ৱাৰ্ণিং দিছোঁ যে 15 দিনৰ ভিতৰত আপোনালোকে মদটো বনোৱা বন্ধ কৰিব।